যেতিয়াৰ পৰাই পথাৰৰ কাম আৰম্ভ কৰা হয় তেতিয়াৰ পৰাই আমাৰ খোৱা শান্তি নাইকিয়া হৈ যায়। আমাৰ বুলিয়ে নহয়, আমাৰ গাঁওখনৰ সকলো মানুহে দিনৰ দিনটো পথাৰত থাকিব লাগে, কঠীয়া তোলাৰ পৰা আৰম্ভ কৰি ধান লগোৱালৈকে। গতিকে খাবলৈ ববলৈ সময় নাইকিয়া হৈ যায়। সেয়াহে ভাবিলোঁ আজি ঘৰৰে হাঁহ এটা মাৰি সকলোৱে দেখা শুনাকৈ এসাঁজ খাওঁ, কাৰণ পথাৰলৈ ওলোৱাৰ পৰাই ভালকৈ খোৱা বোৱাই হোৱা নাই। খাইছোঁ যদিও জুতি লগাই ভালকৈ খাব পোৱা নাই। গতিকে আজি ঘৰৰে পাতি হাঁহ এটা মাৰি ল'লোঁ আৰু অলপ জালুক জলকীয়া সৰহকৈ দি বনাই ল'লোঁ, যাতে গাৰ বিষ কাম কৰা গাৰ বিষো কটা যায়। তেনেকুৱাকৈ বনাই আজি গোটেইজাকে দেখা শুনাকৈ খাবলৈ কাৰণে ল'লোঁ। এয়া চাওকচোন, ধুনীয়াকৈ ভাজি লৈছোঁ হাঁহৰ মাংস, পাতিহাঁহৰ মাংস। বিশেষকৈ পাতিহাঁহৰ মাংস খাবলৈ বৰ সোৱাদ হয়। তাতে ঘৰৰে ধান খোৱা হাঁহ, হাঁহে ধান খালে তাৰ গাত বেছি তেল হয়। গতিকে ধান খোৱা হাঁহ, গতিকে খাবলৈ যেতিয়াই খাওক, বাৰিষাত খাওক বা খৰালিত খাওক, বৰ সোৱাদ হয়।